মানে জীৱনত এইবোৰ চাবহে বাকী থাকিল আৰু এইবোৰ চাবৰ কাৰণে যেন জীয়াই থকা নিচিনা হৈছে। আৰু আজিকালি মহিলাবিলাকৰ হৈছে কি, আপোনালোকে ৰিলছ বনাই, ঘেণ্টা বনাই, কি বনাই বনাই থাকক, কিন্তু আমাৰ এই জাতীয় সাজপাৰবোৰক লৈ এইদৰে অপমান নকৰিব। মানুহে জানো চাদৰ মেখেলা এনেদৰে পিন্ধে? আৰু পিন্ধিব নাজানে যদি ওচৰৰ কাৰোবাৰ পৰা শিকি ল'ব। চাওকচোন আপুনি চাদৰখন কেনেদৰে পিন্ধিছে, তলৰ ফালে আপোনাৰ কোলা সেই চাদৰ পাৰিটো ওলাই আছে। এনেদৰে জানো চাদৰ মেখেলা পিন্ধে? আপোনালোকে ৰিলছ বনাই, ঘেণ্টা বনাই বনাই থাকক, কিন্তু আমাৰ জাতীয় সাজপাৰবিলাকক এনেদৰে অপমান নকৰিব। আপোনালোকৰ এই ভিডিঅ'বোৰ আপোনালোকৰ ল'ৰা ছোৱালী, ককাই ভাই বা মা দেউতাই চায়নে নাচায়? ঘেণ্টা চবত